পোন প্ৰথমত আমাৰ বিশ্বাসীবিলাক এই অনলাইন চাৰ্মন ঈশ্বৰ ভাগ্য অলপ কৈ শুনাই দিম ভাবিছোঁ। আমি আজি কি সমস্যা আমাৰ ওপৰত মাজত পৰি আছে বেছি ক'ব নালাগে। আমি চবতে ৰাইজ জানি শুনিছে আৰু মাজত আহি আগত যোৱা বছৰত কাহানিয়ত শুনা আছিলোঁ লোকেল জাগাতে আছে শুনি এতিয়া আমাৰ মাজত নিজৰ গাঁৱত নিজৰ পৰিবাৰ মাজত আহি সোমালেই তাৰপৰা আমি অহা যোৱা কৰিব নোৱাৰা আছে। অকল ইটো নহয়, নিজৰ গাঁও নিজৰ একেই পৰিবাৰ একেই মণ্ডলী হ'লেও আমি গীৰ্জাত কৰিব নোৱাৰা আছে। এই কাৰণে মই আজি আপোনালোক ওচৰত অনলাইন পৰা চাৰ্মন একটা শুনাই দিম ভাবিছোঁ। বৰ্তমান ঈশ্বৰ দয়াৰ লগত আপোনালোক হওক আমাৰ ইয়াতে হওক আমি ভাল ঈশ্বৰ প্ৰাৰ্থনা কৰি শুনাৰ কাৰণে ভাল থাকি আছোঁ। বল আমি দীঘল বেলেগ কথা নকওঁ, ঈশ্বৰ ভাগ্যতে আমি চাই যাম। ইয়াত ছেকেণ্ড ৰাজা 2 ৰাজা 5 অধ্যায় 1 পৰা 15 লৈকে পঢ়িলে বা 27 লৈকে ক'ব পাওঁ। তাতে কাহানী একটা আছে অৰামিয়া ৰাজা, তাৰ নামটো নামান। এই মানুহ একজন আছে, আপোনালোক তাতে পঢ়িব নিজৰ ছেকেণ্ড ৰাজা 5 অধ্যায় 1 পৰা 15 লৈকে। তাত কি কেনেকুৱা বেমাৰ আছে, তাৰপাছত কি কেনেকৈ ঈশ্বৰৰ পৰা আশীৰ্বাদ পাইছে, কি কেনেকৈ ৰোগীটো ভাল হ'ল, এই কাহানীটো আপোনালোক নিজৰ ভাষাত ভালকৈ পঢ়িব পাৰিব। আজি আমি কাহানীটো কওঁ ঈশ্বৰৰ ওচৰত সুস্থ আছে। ঈশ্বৰৰ ওচৰত সুস্থ আছে। কাৰ ওচৰত যাওঁ এতিয়া? বেজি আমি মাৰিছোঁ, মই নিজৰহে 1 ড'জ মাৰা হ'ল। তথাপি জ্ঞানীবিলাকত আকৌ কৈছে বেজি মাৰিলেও বেমাৰটো হ'ব নোৱাৰা কথা নহয়, হ'ব পাৰে আকৌ কয়। তেতিয়াহ'লে কাৰ ওচৰত যাওঁ? আগত আমি বেমাৰ হওঁ তেতিয়া মনত আছিল হস্পিটেল গ'লে ভাল হ'লেতেন, মেডিকেল গ'লে ভাল হ'লেতেন, ডাক্তৰ দেখাব পালে ভাল হ'লেতেন, আমি এইটো আশা কৰোঁ। কিন্তু আজিকাল এতিয়া যিটো পেণ্ডামিক COVID-19 বুলি কোৱা, এইটো কাৰ নমৰা পোৱা মানুহ আছে। ডাক্তৰ হওক, জ্ঞানীবিলাক হওক, ডাঙৰ ডাঙৰ মানুহ, ইঞ্জিনিয়াৰিং কিবা কথা নাই, দুখীয়া আমিৰ কথাই নাই, চব যিটো লাগে মৰিবলগী কোনো নাবাচে। তেতিয়াহ'লে আজি আমাৰ বিশ্বাসীবিলাক আমি কাৰ ওচৰত যাওঁ? ক'ত আছে সুস্থটো? আজি আমি চাওঁ অকণমান। এই অৰামিয়া ৰাজা নামান পৰা। ইয়াত চিৰিয়া বোলে একটা বিদেশ আছে। তাত ৰাজা নামটো আছে আৰাম। এই আৰাম ৰাজাত তাত একটা আৰ্মি অফিচাৰ আছে। তাৰ নামটো কি? নামান বুলি কয়। য'ত তাতে যায় যুদ্ধ কৰিবৰ কাৰণে ঈশ্বৰৰ আশীৰ্বাদ কৰি জয় কৰি আহি আছে, ঘূৰি আহিছে। তেতিয়া 1 আৰু 2 ভালকৈ লিখা আছে তাত কাহানীটো।
মহান আছে, মৰ্যাদা আছে, নাম থকা মানে আজি পৃথিৱীত আমি কি লাগে আমাৰ নামটো মৰ্যাদা হ'ব লাগে তাৰ পাছত আমি মহান হ'ব লাগে এইটোহে আমি মনত লাগে আমি য'ত যাই মানুহ চিনি পাব লাগে বিয়াত যাং পাৰ্টিত যাং মিটিঙত যাং তাতে আমি মানুহকে চিনি পোৱা মানুহ হ'ব লাগে এইটোহে আমি লাগে এইটোহে আমি মনত ভাবে এই নামান বলে কোৱাটো এনেকুৱা মানুহ হয় চিৰিয়া জাগাতে তাৰ নাম নাজানা মানুহ কোনো নাই চাগে কাৰণ ৰাজা এক কি নিজল হৈ মিলে এইটো সন্মান দিয়ে তাৰ পাছত য'ত যায় ঈশ্বৰৰ আশীৰ্বাদ কৰি তাত জয় কৰি আহিছে এই কাৰণে তাৰ নামটো বহুত ডাঙৰ আছে আমি ভাবিব পাম তাৰ একো বয়স নাই ওচৰীয়া তাৰ সিকিউৰিটি গাৰ্ড ঢেৰ আছে চাগে এনেকে ডাঙৰ মানুহ হ'লেও তাত একটা বিমাৰ আছে সুস্থ বিমাৰ আছে তাত যি দিনত সুস্থ বলে ক'লে সুস্থটো তেতিয়া ডাক্তৰত নাই এই সুস্থ ভাল কৰিবৰ কাৰণে বৰিয় খাই নি আঙ্গুলিয়ত খাই নি নিজৰ গাঁৱত বহে নি ক'ত আন্ধেৰা কৰিব পাৰে লেংলা কৰিব পাৰে অকল ইটো নহয় আপোনাৰ জীৱনত খাই দিব পাৰে এনেকুৱা ডাঙৰ এটা বেমাৰী সুস্থ আছিলে তাত যি দিনত এনেকুৱা সুস্থ বেমাৰীবিলাক ৰাইজৰ মাজত সিহঁতৰ ৰাখিব নাপায় নোৱাৰে নিয়ম নহয় এই কাৰণে বাহিৰত মানে গাঁৱৰ পৰা অলপ দূৰত সিহঁতৰ কাৰণে কেম্প একটা আজিকাল যিটো কোভিড বেমাৰী যদি লাগে তেতিয়া সিহঁতৰ থাকিবৰ কাৰণে হস্পিটেল বেলেগকৈ বনাই আছে নহয় একজেক্ট এনেকুৱা সিহঁতৰ কাৰণে বনোৱা আছিলে তেতিয়া সিহঁতৰ তাতে আছে এনেকৈ থাকি আহিব নোৱাৰে যাব নোৱাৰে ইয়াৰ পৰা মানুহ গৈ মিলি সিহঁতক খোৱা বোৱা কিবা কিবি দিয়ে থাকে আপোনাৰ পুৰণা নিয়মৰ পৰা নতুন নিয়মলৈকে পঢ়িচোন এই সুস্থ বেমাৰীটো ঢেৰ কাহিনী আছে আপোনাৰ বহুত পাব এনেকুৱা জীৱন সিহঁতৰ কাটিছে এনেকৈ জীৱন কাটিছে মানুহৰ ওচৰত যাব নোৱাৰে সিহঁতৰ ওচৰত আহিব নোৱাৰে আপোনাৰ ডাঙৰ সৰু কথাই নাই দুখীয়া মহান মৰ্যাদা নাম থকা এইটো কথাই নাই যিটো আপোনাৰ বেমাৰীটো সুস্থ বেমাৰীটো লাগেই তেতিয়া গম পোৱাৰ লগে লগে আপোনাৰ বাহিৰতে পঠোৱা হ'ব পৰিবাৰৰ পৰা বেলেগ থাকিব ৰাইজৰ পৰা বেলেগ হ'ব সমস্যাৰ পৰা বেলেগত থাকিব এইটো আপোনাৰ ভাগ আছে আৰু উপায় নাই নামানটো এনেকুৱা বেমাৰ লাগি গ'ল তেতিয়া আপুনি নিজৰ ভাবিবচোন নিজৰ মনত কি আছে গম পাই যাব নহয় কিমান অসুবিধা হ'ব কিমান দুখ হ'ব ভিতৰত ইউনিফৰ্মটো চালে ইমান সন্মান মানুহ ইমান ডাঙৰ মানুহে এনে চলাম দিব মানুহে ক'ত আছে নমান আহিছে ক'লে মানুহে গৈ মিলি চাব বিচাৰিব চাব মন যাব কিন্তু এই নিজৰ শান্তি আছেনি নাই অকল নামানত জানে কাৰণ অকল মনত লাগিব নহয় মোৰতো এই বেমাৰী আছে নহয় কেতিয়া ৰাজা মোকতো গম পাব মোকতো খেতন পাব মই বা মোৰ পৰিবাৰত গম পাই যাব মইতো বাহিৰত থাকিব লাগিব অৰামিয়া ৰাজাৰ পৰা ডাইৰেক্ট মামুলি একটা মনুদিকিয়া থাকিবতো কিমান কষ্ট হ'ব আজি আপোনাৰ ভাবিব কাৰ আছে যি লাগে পৃথিৱী হিচাপত খোৱা বোৱাৰ পৰা ধৰি একো অভাৱ নাই এনেকৈ আছিল কিন্তু আচানকত একদিন আপুনি ভূমিকম্প আহি বা এনেকুৱা বেমাৰীটো লাগি যায় একেবাৰত নাইকিয়া হ'ব একদিনত যেনেবা আমি হিউব দেখি আছোঁ নহয় বাইবেলত চব আছিল হিউবটো
কিন্তু শয়তানৰ পৰা পৰীক্ষাটো আহি একেদিনত যিমান মহ আছিলে, মহ গোৱাৰ আছিলে, মহ কুটি আছিলে, গাই কুটি আছিলে, উট আছিলে, যিটো নাই নাই সব আছে। কিন্তু এক ৰাত দিনত তাত ল'ৰা ছোৱালী 7 জন আছে, এইবিলাকৰ পৰা ধৰি সব এক ৰাতত নাইকিয়া আছিলে নহয় ইয়বটো। আপোনাৰ একদিন এনেকৈ হৈ মিলি আকৌ একজন আপুনি বাচিব পৰিবাৰত, কি মস্তি হ'ব। নামানটো সদায় নিজৰ মনত এই লুগি কুষ্ঠ লুগি কাৰণে মনত টেক টেক টেককে ভাবি থাকিব। খাব মন নাযাব পাৰে, পাৰ্টি বা যুদ্ধৰ পৰা আহি জয় কৰি আহি মানুহ ৰাস্তাত পুৰা শ্লোগান বাজি চিয়াইকে ক'ব নামান নামান নামান। নিজৰ চেহেৰাটো হাঁহিব পাৰে, নিজৰ মুখৰ পৰা হাঁহিব পাৰে, কিন্তু মনত আকৌ এই লুগি কুষ্ঠ লুগিটো আহি থাকিব। এইটো মই নিজৰ ভাবিছে। ইফালে আকৌ এইটো নহয় বয়টো সোমাব। মোকতো কেতিয়া গম পাই যাব ৰাইজ, তেতিয়া ৰাইজ গম পাই যাব মোৰ কাৰণে জাগা নাথাকিব, মইতো খেতনহে পাম, এইটোহে মনত আহি থাকিব। এনেকৈ সমস্যা হোৱা সময়ত সিহঁতৰ ইজৰাইলত যুদ্ধ গৈ আছিলে, তেতিয়া তাৰ পৰা একটা বন্দী আনিছে, ছোৱালী সৰু ছোৱালী বন্দী আনিছে, নিজৰ ঘৰত ৰাখিছে। নামান মাইকী কাম কৰি দিয়ে। তেতিয়া এই ছোৱালী একদিন গম পাই যায় নহয়, গম পাই গ'ল। তাৰ মালিক ওচৰত কৈছে, বাইদেউ আমাৰ তাত ইজৰাইল জাগাতে একটা বাবা বাতিল আছে, ঈশ্বৰৰ বাবা বাতিল, যিটো ওপৰত ই প্ৰাৰ্থনা কৰে, যিটো ওপৰত হাত লগাই, যে কেনেকুৱা বেমাৰ হ'লেও কিমান ডাঙৰ সৰু কথা নাই, এইটো সুস্থ পায়। এই কাৰণে আমাৰ ছাৰটো তাত পঠোৱা হ'লে বাবা বাদিলত প্ৰাৰ্থনা ঈশ্বৰৰ লগত কৰি ভাল হ'লেতেন, এই বিশ্বাস কৈ দিয়ে। এই ছোৱালীৰ পৰা আমি বহুত শিকোৱা পাইছে, কাৰণ ইয়াত আমি মাথায়ত পঢ়িলে, মাথায়ত কেনেকৈ কয়, মাথাই 5 অধ্যায় 44 এনেকৈ কয়, আপোনালোক কোনোবাত গালি দিয়ে এইটো প্ৰেম কৰক কৈছে। তাৰপাছত কিছুমানত হাও দিয়ে, আশীৰ্বাদ কৰক। তাৰপাছত কিছুমানত নাফৰাত, মানে চাব মন নাই, দেখিব মন নাই, তেতিয়াহ'লে তাৰ ওপৰত ভাল কাম কৰক, ভাল কৰ্ম দেখা। নিন্দাই পাঠ কৰে, সিহঁতৰ কাৰণে প্ৰাৰ্থনা কৰি দিয়ক। প্ৰেইজ দ্য লৰ্ড। ইয়াত আমি বন্দীৰ পৰা শিকোৱাটো পাইছে যে মানুহৰ নিজৰ ঘৰ, তাতো ঘৰ আছে, নিজৰ মা আছে, নিজৰ দেউতা আছে, নিজৰ পৰিবাৰ আছে, নিজৰ জাতি আছে। তাৰ পৰা জোৰ জবৰদস্তি আনি নিজৰ মন হৈ মিলি যোৱা হ'লে বেলেগ কথা, এইটো নহয়। নিজৰ দুখ লগত কান্দি মোৰ মা আছিলে, মোৰ দেউতা আছিলে, মোৰ ভাই ভণ্টি আছিলে, মোৰ দাদা আছিলে নহয়, মই নিজৰ আইতা আছিলে নহয়, ককা আছিলে নহয়, মই সিহঁতৰ ওচৰত বহি সময়ত মই কি খাব নোৱাৰা আছে, ইমান ফূৰ্তিৰ লগত আছিলোঁ, ইমান আমি খেলা আছিলোঁ ভণ্টিবিলাক লগত, এইটোহে মনত সদায় কান্দি থাকিব চাগে। আপুনি যদি হয়তেন, ভাল আছে, মোক তাৰ পৰা পৰিবাৰৰ পৰা ছিঙি আনিছিলে নহয়, এতিয়া কি হ'ল চা, সুস্থ লোগী পালেই ভাল, আমি তালি হাত বাজাং। কাৰণ মোৰ দিকিয়া মোক যেনেকৈ ইয়াত নিজৰ ঘৰত বান্ধি ৰাখিছিলে, বন্দীত ৰাখিছিলে,
যেনেকৈ একজেক্ট এইটো এতিয়া বাহিৰত গাঁৱৰ পৰা টাউনৰ পৰা বাহিৰত এই থাকিবই তেতিয়া গম পাই যাব নহয় মোক ইমান কষ্ট ৰাখিছে এইটোহে আমি ভাবিলেতেন কিন্তু ই ঈশ্বৰ ভয় কৰা ছোৱালী হয় নামটো বাইবেলত লিখা নাই আপোনাৰ এই কাহিনীটো পাব 3 অধ্যায়ত বাইদেউ ছাৰটো এনেকৈ বেমাৰ আছে আমাৰ তাত দেশত ঈশ্বৰ বাবাবাদীল একজন আছে এই নামটো এলিছা বোলে হয় তাৰপিছত যদি যায় প্ৰাৰ্থনা কৰিলেতেন লোকৰ প্ৰেম কৰে যোনে হাও দিয়ে তাৰ কাৰণে ই কি কৰে প্ৰাৰ্থনা কৰি দিয়ে ভাল কাম কৰি দিয়ে মেথিউ 5 অধ্যায় 44ত কোৱা দেখিয়া আজি আপুনি আৰু মই আমি ইটোহে কৰিব লাগে ভাল কামহে দেখাব লাগে কৰিব লাগে মই কৈছোঁ নহয় মোৰ কাহিনীটো চা মিছা লগত জুত মোৰ লগত ফাঁচাই দি মিলি মাটি নিজৰ নামত বদলি চেঞ্জ কৰিছে কৈছে মন্দিৰ অফিচত যা চেক কৰক মই কৈছোঁ নহয় মই নিজৰ নামত ৰাখিছে নি নাই পইচা চুৰ কৰি পলাইছে কৈছে নিজৰহে খেতন দিছেহে তথাপি মই নিজৰ আইনটো অকল একজন কাৰণে নহয় নিজৰটো মই আইনহে ল'ব পাম কিন্তু মই নোৱাৰিছোঁ কাৰণ কি ঈশ্বৰত কেছ কৰিব মানা দি আছে যোনোবা আপোনাৰ মিছাত লগাই দিয়ে তাৰ কাৰণে প্ৰাৰ্থনা কৰক এইটোহে মই বিশ্বাস আছে মোৰ বিশ্বাস এইটো আছে কিছুমানত ভাবিব পাৰে এইটো হাৰা হ'ল সঁচাইটো হ'ব পাৰে এইটো কি হয় নহয় সিহঁতৰ যিটো ভাবে ভাবক ঈশ্বৰ আমি একজন খ্ৰীষ্টিয়ান হয় তেতিয়াহ'লে ঈশ্বৰৰ কাৰণে বা ঈশ্বৰৰ নাম বাদমা নহ'ব কাৰণে আমি নিজৰ বুকিবই লাগে কেতিয়াবা দুখটো লাগিলে নিজৰ কান্দিবই লাগে ছোৱালীটো এইটোহে এই কাৰণে এইটো মৰিব লাগিছিলে নহয় জলদি তেতিয়া এইটো ভালহে পাব কিন্তু এইটো এনে নকৰে কাৰণ ঈশ্বৰ ভয় কৰে ইয়াত একটা আৰু কাহিনী আছে কি কাহিনী অৰামীয়া ৰাজা নামান কাৰণে যদি এই খবৰটো বাহিৰত গড় পৰা ওলাই যায় ভাল যদি নহয় তেতিয়া তাৰ জীৱনটো শেষ আৰু একো নাই যিয়ে থাকে একো নাই তাত নিজৰ আত্মা হাতিয়াৰ কৰিব লাগিব উপায় নাই কাৰণ ইমান নাম থকা ইয়াত কিমান তালা থাকিব পাৰে আমি নাজানো টুপিয়ত কিমান ফুল তালা থাকিব এইটো আমি নাজানো এই কিমান পাৱাৰ হ'ব এইটো আমি নাজানো কাৰণ ৰাজা আৰাম ৰাজা সিৰিয়া ৰাজা এই পাৱাৰটো তাৰ হাতে আছে নহয় যিমান আৰ্মি আছে তাৰ হাতে আছে নহয় মাত্ৰ বহক ক'লে মানুহ বহিব উঠক ক'লে ক'ব দৌৰ ক'লে দৌৰি আহিব আহক ক'লে আহিব ইমান পাৱাৰটো একেবাৰত নাইকিয়া হ'ব তাৰ ৰিচ আছে ঈশ্বৰ মহিমাটো যোনে দেখিব কৈছে জন 11ত যোনে ঈশ্বৰ বিশ্বাস কৰে যিজনত কি ঈশ্বৰ মহিমা দেখিব পাবা প্ৰেইজ দ্য লৰ্ড এই কাৰণে যিজনে ঈশ্বৰ বিশ্বাস কৰে ঈশ্বৰ মহিমাটো দেখিব ইয়াত নামানটো আৰু ভাবিব নাই মই যিটো সন্মানটো গ'লে গওক যিটো মৰ্যাদাটো গ'লে গওক একো নহয় যিটো মই মহানটো হওক আৰু নহ'লে একো নহয় মোৰ লুগিটো ভাল হ'ব লাগে যদি তাতে আছে ভাল হ'ব লাগিব এইটো আৰ্মি আছে অফিচাৰ আছে এই কাৰণে ৰাজাৰ ওচৰত পাৰ্মিশ্যন ল'ব লাগিব নহয় কাৰণ এইটো বিদেশ আছে সিৰিয়াৰ পৰা ইজৰাইলটো বেলেগ বিদেশ আছে এই কাৰণে ই পাৰ্মিশ্যনটো ল'ব যাব লাগিব তেতিয়া ৰাজা কি কৈ দিয়ে আমিও নাজানো হ'ব ভাল হয় যা ক'ব নি নাই এইটো তেতিয়া মনত নাজানে নহয় ৰাজা দিব নি নাই
বা একেবাৰে মুখটো তাত সুস্থবিলাক ওচৰত মুখটোৰ লগত পঠাবনি নাই এইবিলাক নিশ্চিত বহুত চিন্তা ঢেৰ চিন্তা হ'ব কম চিন্তা নহ'ব খাব নোৱাৰিব চাগে শুব নোৱাৰিব চাগে ইমান চিন্তাহে থাকিব তাৰ ওচৰত তেতিয়া ইয়াত আমি একটা শিকোৱাটো পাওঁ নামান পৰা কি শিকোৱা ঈশ্বৰ বিশ্বাস কৰে যেনেকৈ বন্দী ছোৱালীত কোৱা দেখিয়া ই কৰা দেখিয়া এই নিজৰ ঈশ্বৰটো বিশ্বাস কৰে প্ৰেইজ দ্য লৰ্ড আজি আমাৰ বিশ্বাসীবিলাক আজি বিমাৰ মাজত পেণ্ডামিক সময়ত আমি পেনিক হ'ব নালাগে দৌৰিব নালাগে ইফালে উফালে জাপ কৰিব নালাগে বহক গান গা ঈশ্বৰৰ লগত প্ৰাৰ্থনা কৰক আমি মৰিব পাৰে নহয় গছপেলত কি কেনেকৈ কৈছে আপোনালোক আত্মাটো নিজৰ শৰীৰটো মাৰি তাৰ পাছত একো কৰিব নোৱাৰাটো ভয় নকৰিবা হ'লেও মই শিকাম ভয় কৰিব যিজন আপোনাৰ আত্মা আৰু শৰীৰ দুইটা নষ্ট কৰিব পোৱাটো ভয় কৰক কৈছে তেতিয়া এই বিমাৰীটো আমি ভয় কৰিলেও তেতিয়া লগ পাম আমাৰ মৰিবৰ কাৰণে যদি ঈশ্বৰত ৰাখিয়ে তেতিয়া আমিতো পাবই লাগিব ইয়াত কভিডত নমৰিলেও আমি বিমাৰী বা এক্সিডেণ্ট বা কিবা এটাতো আমি মৰিমেই নহয় এই কাৰণে ভয় ভাৱত কঁপিব নালাগে বহক ইয়াত নামান দেখিয়া ঈশ্বৰ লগ বিচাৰিব ঈশ্বৰ বিচাৰিব প্ৰাৰ্থনা কৰক আকৌ আমাৰ কাহিনীটো কি হ'ল নামানটো গৈছিল ৰাজাৰ ওচৰত ৰাজাত আশীৰ্বাদ কৰি ই যাব দিছে যাব দি মেলি তেতিয়া ইয়াত আপুনি পঢ়িব 8, 9, 10, 11, 12 এই কাহিনী আকৌ পাব 5 অধ্যায় ৰাজা 5 অধ্যায় 8, 9, 10, 11, 12 এই কাহিনীটো আকৌ পাম ইজৰাইল তেতিয়া ইজৰাইল ৰাজাটো কোন আছিলে জৰাম ওচৰত আৰামত জৰাম ওচৰত চিঠি এটা লিখি পঠাইছে মোৰ আৰামীয়া ৰাজা নামানটো সুস্থ লোগী বিমাৰ আছে এই কাৰণে মই আপোনাৰ ওচৰত পঠাই আছোঁ আপুনি ভাল কৰিবা তেতিয়া এইটো পুৰা খং হৈ গ'ল নহয় মইতো কিনো মই ঈশ্বৰ হয় নেকি মানুহ মৰি ভাল জীৱিত দিব পোৱা এনেকৈ পুৰা খঙত নিজৰ কাপোৰ পুৰা ফালি দিছে এই কাহিনীটোৰ লগে লগে ঈশ্বৰ বাবা বাদিল এলিছা ওচৰত নাকত সোমাই গ'ল পাই গ'ল তেতিয়া ই কৈছে নে ৰাজা চিন্তা নকৰিব আজিৰ পৰা সিহঁতক গম পাব ঈশ্বৰ বাবা বাদিল একজন ইজৰাইল বিদেশত আছে ইয়াত আমি ৰাজা ইজৰাইল জেহুদীয়ত ৰাজা ইজৰাইলত ৰাজা জৰাম পৰা একটা আমি শিকোৱা একটা পায় কি পায় নামত এনে খ্ৰীষ্টিয়ান কিন্তু ঈশ্বৰ ভাগ্য নাজানা ঈশ্বৰ ভয় নকৰা ঈশ্বৰ মহিমা নেদেখা ঈশ্বৰ আচৰিত কাম দেখিব নোৱাৰা চুব নোৱাৰা আছে আজিকাল খ্ৰীষ্টিয়ান মাজত লিডাৰবিলাক দৰকাৰ হয় হাই কাইজা কৰিব পাৰে দৰকাৰ হয় মিছা মিছি লগত পুৰা ঘূৰিব পোৱা গড় সোমাই মিলি লোকৰ নাম লগাব পোৱা ঈশ্বৰ কাম কৰা মানুহ ঢেৰ আছে কাৰণ সিহঁতৰ ইয়াত জেহুদী ৰাজা জৰাম দিকে ঈশ্বৰটো কোন তাত কি কৰিব পোৱা আছে নাজানা মানুহ আকল পাইছা লণ্ডা খেল বাকী একো নাই
গছপেল যাব নালাগে ঈশ্বৰ ভাইগক কৈ দিব নালাগে আকৌ দৰমহাটো আহিব লাগে খাব লাগে শুব লাগে ইমান লাগিলে মিছা কম যোন মোৰ লগত মানুহ পঠাই দিম বানমা দিম ইমানহে ই ৰাজা হ'লেও একটা ছাৰ হ'লেও একটা লিডাৰ হ'লেও ঈশ্বৰটো কোন কাৰ ঈশ্বৰটো কোন ই নাজানে বুজি নাপায় গম নাপায় এই কাৰণে ঈশ্বৰ কি কৰিব পোৱা আছে ঈশ্বৰ কি দেখাব পোৱা আছে ঈশ্বৰ কিমান শক্তি আছে কিমান কেপাচিটি আছে ই নাজানে কিন্তু ঈশ্বৰ থকা বাবা বাদিলটো টেনশ্যন নাই লৈ আনো আজি সিহঁতৰ ঈশ্বৰটো ইয়াতে আছে দেখাব চাব পাব নহয় এইটো কয় আপোনা এতিয়া মই প্ৰশ্ন একটা দিম আপোনা খ্ৰীষ্টিয়ান হয় হয় 5 বছৰ কিছুমান 3 বছৰ কিছুমান 10 বছৰ কিছুমান 1 বছৰ কিছুমান 1-2 মাহ যি হওক বছৰ দিনটো এনে অংক একো ডাঙৰ কথা নহয় কিছুমান 20 বছৰ 30 বছৰ হ'ব পাৰে হ'লেও ঈশ্বৰ ভাগ্য নাপহি বিশ্বাস নকৰে একো মাত্ৰ অংকহে আপুনি জাষ্ট মাত্ৰ আজি বা এক সপ্তাহ হোৱা নাই ঈশ্বৰ বিশ্বাস কৰা কিন্তু ঈশ্বৰ ভাগ্য পঢ়ি শিকি যদি জানে তেতিয়া এই 20 বছৰ ঈশ্বৰ বিশ্বাস তোমাৰ আগত কৰা কৈ আপোনাৰ বিশ্বাসে সুখা হ'ব মেথিউত কি কৈছে যোনে ঈশ্বৰ খোৱা মানুহবিলাক স্বৰ্গৰ ৰাজ্য নাযাব স্বৰ্গৰ ৰাজ্য যাব যোনে মোৰ ঈশ্বৰ পিতৃ ইচ্ছা কৰা মানুহে স্বৰ্গৰ ৰাজ্য মাত্ৰ যাব কৈছে তেতিয়াহ'লে আপুনি কোন আছে বন্দী ছোৱালী নি আপুনি বা আপুনি ইয়াত ইজৰাইল ৰাজা জৰাম হয় নেকি পৰীক্ষা কৰক নিজৰ আপোনাৰ নিজৰ গাঁওবিলাকত আপুনি ঈশ্বৰ বিশ্বাস কৰাটো বিশ্বাস কৰে হয় এইটো ঈশ্বৰ বিশ্বাস কৰা মানুহ হয় সিহঁতো এনেকৈ গম পায় নেকি বিশ্বাস কৰে নেকি বা ৰাইজত আপুনি কয় এইটো খ্ৰীষ্টিয়ান হোৱাটো কি পৰিৱৰ্তন আছে আমাৰ লগত আগত দিকে খাব পায় জুৱা খেলিব পায় মিছা ক'ব পায় চুৰ কৰিব পায় মাৰপিট কৰিব পায় লাগিলে কেছত কৰিব পায় কোনটো হয় আমাৰ ভাইবোৰত কি কৈছে আঠনি মই পঢ়ি দিছে নহয় 5 মেথিউ 5:44 প্ৰেম মৰম তাৰপাছত বিশ্বাস ঈশ্বৰ মহিমা আমি কোনটো ঈশ্বৰ আছে এইটো জানিব লাগে এই ৰাজা নাজানে নামান এইটো ঈশ্বৰ বিশ্বাস কৰা মানুহ নহয় ইয়াত কি বাবা বাদিল কি আছে ইমানটো ই নাজানে ইয়াত বন্দী ছোৱালীত কৈ দিয়া কাৰণে মাত্ৰ ইহে জানে তথাপি ই বিশ্বাস কৰে প্ৰেইজ দ্য লৰ্ড ই বিশ্বাস কৰে বাবা বাদিলত কৈ দিছে যোৱা আপুনি জৰ্দান নদীত 7 বাৰ 7 times 7 বাৰ আমি যেনেকুৱা বাপ্তিজিম কৰিছে নহয় এনেকৈ ডুপি ওলোৱা 7 বাৰ এনেকৈ কৰক এনেকৈ কৈছে তেতিয়া নামানটো খং হৈ গ'ল কাৰণ ই নিজৰ ডাঙৰ মানুহ নিজৰ একটা অফিচাৰ একটা বিদেশ ওপৰত আৰ্মি অফিচাৰ এনেকৈ মই নামানিম মই ভাবিছিলে ই নিজৰ ওলাই আহিব তাৰপাছত মোৰ যিটো ৰোগী বেমাৰ আছে সুস্থ বেমাৰ আছিলে তাতে নিজৰ হাতটো ৰাখি মিলি মোৰ কাৰণে প্ৰাৰ্থনা কৰিব মই এনেকৈ ভাবিছিলোঁ নহয় তাত জৰ্দান নদীটো কি মাদি ৰিভাৰ বোলে কয় কাৰণ তাত বোকা আছে বোকা পানী ই কৈছে তাত আমাৰ চিৰিয়াত
আবানা নদী আছে, তাৰপাছত ফাৰপাৰ নদী আছে, তাৰপাছত দামাস্কা নদী আছে, ইয়াত জৰ্দান নদী কয় বগা বগা। তাতে মই গা ধুব পাম, কিন্তু তাতে ঈশ্বৰ নাই। তাত হিচুৱাবিলাকত জানে, লাষ্টত ই পলাব লৈছে, তাত হিচুৱাবিলাক গৈছে ওচৰত, ছাৰ আমি এটা কথা কওঁ, বেয়া নাপাব, বেয়া নাপাওঁ কওক। যদি আমি ইমান দূৰকৈ আহি আছে, বাবা বাদিলতো ইমান কষ্ট কথাটো কোৱা নাই নহয়, আমি কৰিব নোৱাৰাটো কোৱা নাই। ইয়াত কৈ কষ্ট অসুবিধা কামটো কৰক ক'লেও আমি মানিব লাগিব নহয়, কাৰণ আকৌ ভাল নোহোৱাকৈ আকৌ ঘূৰি যাওঁ, তোৰতো গ'ল, আপুনি গ'ল। ই কাৰণে যি হওক, আমি যিটো কাৰণে আহিছে, ই আমাৰ কাৰণে কৈ দিয়ে ভাল হ'ব কাৰণে আমিতো মানিব লাগিব। কৈ মেলি তেতিয়া ই আকৌ মানিছে, জৰ্দান নদীত গৈছে বোকা, তেয়াত আমি একটা শিকোৱাটো পায়, নিজৰ যিটো ডাঙৰ, নিজৰ যিটো শক্তি, নিজৰ যিটো মহান, এই হেৰি দিয়ে, হেৰি দি মেলি ঈশ্বৰ ইচ্ছাটো মানে, মানা কাৰণে একবাৰ একো হোৱা নাই, 3 বাৰ একো হোৱা নাই, 4 বাৰ একো হোৱা নাই, 5 বাৰ এক কি, 6 বাৰ এক কি, তাৰ বিশ্বাসটো এৰিব চাগে ন। 7 বাৰ ঈশ্বৰ নম্বৰ পুৰা, প্ৰেইজ দ্য লৰ্ড, বকা হৈ গ'ল, ভাল হৈ গ'ল। ইয়াত বাইবেলত কৈছে, তেতিয়া তাত চামৰাবিলাক নতুন জন্ম লোৱা কেঁচুৱা দেখিয়া হ'ল, কৈছে। ঈশ্বৰৰ কথা মানাটো কি আছে? সুস্থ, ঈশ্বৰৰ লগত সুস্থ আছে। বাহিৰত ইয়াত আবানা পানীও নাই, পাৰপাৰ নদীও নাই, দামাস্কা নদীও নাই, জৰ্দান নদী যিটো লেতেৰা পানী, তাতে ঈশ্বৰৰ মহিমা দেখালে। আজি আমি লোকেল মানুহ মৰি আছে, বয়ত কঁপি আছে, খাব নোৱাৰে, শুব নোৱাৰে, পইচাত একো কাম নকৰে। এতিয়া 10 লাখ থাকিব পাৰে, অক্সিজেন লাগে, যদি অক্সিজেন কিনিব নাই তেতিয়া কি, একো অৰ্থ নাই। কিন্তু ঈশ্বৰৰ কথা যদি আপুনি মানে, ঈশ্বৰ হিচাপ লগত থাকে, প্ৰাৰ্থনা কৰে, 10 বাৰ কভিড হ'ব পাৰে, 10 বাৰ ঈশ্বৰ আপোনাক বচাব পাৰে। কাৰণ লাজাৰ মৰা 4 দিন হ'ল, 4 ৰাত হ'ল, তথাপি ঈশ্বৰ জীৱিত কৰিব পাৰে। প্ৰেইজ দ্য লৰ্ড। নি কাৰণে ইয়াৰ পৰা কেলে ঈশ্বৰত বচাব নোৱাৰিব? আমি প্ৰাৰ্থনা কৰক, ঈশ্বৰ বিশ্বাস কৰিম। বন্দী দিকিয়া আমি যোনে আমাক বিয়া কৰে, মৰিবৰ কাৰণে কৰে, বা কি নফৰাত কৰে, হাও দিয়ে, আমি প্ৰাৰ্থনা কৰি দিম। যোনে ঈশ্বৰত আমাৰ পৰা কৈছে, ঈশ্বৰ ভাগ্য আমি মানিব লাগে, তেতিয়া ঈশ্বৰ একদিন আমাৰ পুৰা জনম জনম সুস্থ ঈশ্বৰৰ ওচৰত পাম। ঈশ্বৰ আশীৰ্বাদ কৰক।